ইয়াত মানুহ মাৰি এতিয়ালৈকে ব্যৱস্থা কৰক আৰু গড় পোহৰাই দিয়ক। আজি গড় আহিছে, কিন্তু আপোনাৰ চাকৰিটো তেখেতৰ ল'ৰাটো দিব পাৰিব নাই? আপোনালোকে আঁঠু ল'ব লাগিব ৰাইজৰ যেতিয়া ভোট খেলি আছিলে মানুহটো তেতিয়াতো আপোনালোকৰ বিভাগৰ মানুহলৈ ফোন কৰিছিল। আপোনালোকে আঁঠু ল'ব লাগিব ৰাইজৰ আপোনালোকে কি কৰিছে? আপোনালোকে কি ভাগ্যৰ বিষয়ে এক্সিডেণ্টটো হোৱাৰ পৰা প্ৰায় এঘণ্টা হ'ল মই ইয়াত উপস্থিত আছোঁ। মই নিজেই ফোন কৰি আছোঁ বন বিভাগলৈ। তেওঁলোকে যেতিয়া সেই এঘণ্টা সময়ত গড়মূৰৰ পৰা ইয়ালৈ আহিবলৈ নালাগে, খুব বেছি 10 মিনিট সময় লাগে। আচলতে ইয়াত ভয়ত তেওঁলোক অহা নাই, মানুহৰ ভয়ত অহা নাই। কিন্তু যেতিয়া গড় ওলালে আমি যদি খবৰ দিওঁ, তেওঁলোকে গাঁওবুঢ়ালৈ ফোন কৰি পেলাই সোধে গড় ক'ত ওলাইছে, কিন্তু তেওঁলোকে ইয়াত আহি পেলাই উপস্থিত নহয়। আজি যদি গড়টো নমৰি মৰি গ'লহেঁতেন, তেতিয়াহ'লে তেওঁলোকে আহি হয়তো যিজনে মাৰিলেহেঁতেন এৰেষ্ট কৰিলেহেঁতেন। এতিয়া সেই বন বিভাগৰ লোকসকলক কোনে এৰেষ্ট কৰিব? বন বিভাগৰ লোকসকলক কোনে এৰেষ্ট কৰিব? এতিয়া তেওঁলোকক এৰেষ্ট কৰিব লাগিব। আৰু জন পদ্মভেৰুৱা ঢুকাই গৈছে, তেওঁৰ পৰিয়ালক 50 লাখ টকা ক্ষতিপূৰণ দিব লাগিব অসম চৰকাৰে। তাকে নহ'লে আমাৰ ভকত চবুৰীৰ ৰাইজে গৈ জংগী আন্দোলন গঢ়ি তুলিম। কিয়নো আজিৰ পৰা ছমাহ পূৰ্বে এই গড়সমূহ আহিছে আৰু তেওঁলোকক এতিয়ালৈকে খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। এইখন কাজিৰঙা নহয়, এইখন ভকত চাপৰি হয়, মাজুলী হয়। আৰু কাজিৰঙাত যদি তেনেকৈ গড়ে মানুহ মাৰে দেখিবলৈ ভাল, কিন্তু এনেকৈ জনাঞ্চলত আহি গড়ে মানুহ মৰাটো দেখিবলৈ শোভাই নাপায়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।